কাৰ নিষিদ্ধ বিজেপি নগলে জনজাতিকৰণ কেনেকে হ'ব গভৰ্ণমেণ্ট দিল্লীত আছে বিজেপি যদি মোদীজীয়ে নাহে জনজাতিকৰণটো কেনেকে হ'ব গতিকে নিষিদ্ধ বুলি কোনো কথা নাই মই অলপ পিছতে বিজনেছ গৈ আছো আৰু এই জনজাতিকৰণৰ প্ৰক্ৰিয়া বহুখিনি পজিটিভলি আগবাঢ়িছে এইবিলাক যিবিলাক গণ্ডগোল হৈ আছে ইয়ে প্ৰক্ৰিয়াটো দেৰি কৰি দিব মই স্মুথ কৰি তাক আগুৱাই লৈ গৈ আছো এই মাছাল প্ৰসেছন জোৰ লোৱা প্ৰসেছন এইবিলাকত কেতিয়াবা গণ্ডগোল হ'ব প্ৰক্ৰিয়াটো দেৰিহে হৈ যাব আৰু মই কথাবিলাক সকলোকে বুজাই থাকো টেলিফোনত ভাই আন্দোলন কিয় কৰিব লাগে নৱেম্বৰত ৰিপৰ্ট হ'ব নৱেম্বৰত ৰিপৰ্টত বেয়া কথা দেখিলে তেতিয়া আন্দোলন কৰক এই আন্দোলনটোৰ কাৰণেতো অসমখন পিছুৱাই আছে যেতিয়া য'ত আন্দোলন হয় তাৰ মানে এক বছৰ কামটো পিছুৱাই গ'ল কাৰণ আন্দোলন হ'লে ক'ৰবাত গণ্ডগোল হ'বই সেইকাৰণে মই কৈছোঁ যে আন্দোলন কৰা বিশেষকৈ কোচ ৰাজবংশীৰ আমি কি ৰিপৰ্ট দিম কোচ ৰাজবংশী মানুহখিনিয়ে জানেই সকলোকে মই ইনফৰ্মেলি কৈ থৈ দিছোঁ যে আমি পজিটিভ কৰিব গৈ আছোঁ এই আন্দোলনটো কিয় কৰিব লাগে যেতিয়া তেওঁলোকে নাজানিলে আন্দোলন কৰক যিহেতু মই কৈয়ে দিছোঁ যে নৱেম্বৰত এই কথাখিনি লিখা থাকিব তেওঁলোকেও মোক কৈছে দাদা এইখিনি লিখা থাকিলে হৈ গ'ল এটা আকৌ কিয় আন্দোলন কৰিব লাগে আৰু বিজেপিক দূৰত পঠালে বেলেগ পাৰ্টিয়ে কৰিব নেকি এইবিলাক কাম যদি বিজেপিক কোনোবাই ঠেলি দূৰত পঠাই দিয়ে বিজেপিৰো ক্ষতি হ'ব কিন্তু অসমৰ ক্ষতিও একেধৰণে হ'ব সেইকাৰণে মোৰ মতেদি আন্দোলনটো ৰাস্তা নহয় আলাপ আলোচনাৰ মাজেৰে আগবাঢ়িব লাগিব আৰু সকলো কথাতে দুটা পক্ষ থাকে চৰকাৰে দুইটা পক্ষৰে কথা শুনি আগবাঢ়িব লাগে নহলেতো সব কাম হ'ব বুলি আজিয়ে কৰিব পাৰি ৰাতি কাৰ নিষিদ্ধ বিজেপি নগলে জনজাতিকৰণ কেনেকে হ'ব গভৰ্ণমেণ্ট দিল্লীত আছে বিজেপি যদি মোদীজীয়ে নাহে জনজাতিকৰণটো কেনেকে হ'ব গতিকে নিষিদ্ধ বুলি কোনো কথা নাই মই অলপ পিছতে বিজনেছ গৈ আছো আৰু এই জনজাতিকৰণৰ প্ৰক্ৰিয়া বহুখিনি পজিটিভলি আগবাঢ়িছে এইবিলাক যিবিলাক গণ্ডগোল হৈ আছে ইয়ে প্ৰক্ৰিয়াটো দেৰি কৰি দিব মই স্মুথ কৰি তাক আগুৱাই লৈ গৈ আছো এই মাছাল প্ৰসেছন জোৰ লোৱা প্ৰসেছন এইবিলাকত কেতিয়াবা গণ্ডগোল হ'ব প্ৰক্ৰিয়াটো দেৰিহে হৈ যাব আৰু মই কথাবিলাক সকলোকে বুজাই থাকো টেলিফোনত ভাই আন্দোলন কিয় কৰিব লাগে নৱেম্বৰত ৰিপৰ্ট হ'ব নৱেম্বৰত ৰিপৰ্টত বেয়া কথা দেখিলে তেতিয়া আন্দোলন কৰক এই আন্দোলনটোৰ কাৰণেতো অসমখন পিছুৱাই আছে যেতিয়া য'ত আন্দোলন হয় তাৰ মানে এক বছৰ কামটো পিছুৱাই গ'ল কাৰণ আন্দোলন হ'লে ক'ৰবাত গণ্ডগোল হ'বই সেইকাৰণে মই কৈছোঁ যে আন্দোলন কৰা বিশেষকৈ কোচ ৰাজবংশীৰ আমি কি ৰিপৰ্ট দিম কোচ ৰাজবংশী মানুহখিনিয়ে জানেই সকলোকে মই ইনফৰ্মেলি কৈ থৈ দিছোঁ যে আমি পজিটিভ কৰিব গৈ আছোঁ এই আন্দোলনটো কিয় কৰিব লাগে যেতিয়া তেওঁলোকে নাজানিলে আন্দোলন কৰক যিহেতু মই কৈয়ে দিছোঁ যে নৱেম্বৰত এই কথাখিনি লিখা থাকিব তেওঁলোকেও মোক কৈছে দাদা এইখিনি লিখা থাকিলে হৈ গ'ল এটা আকৌ কিয় আন্দোলন কৰিব লাগে আৰু বিজেপিক দূৰত পঠালে বেলেগ পাৰ্টিয়ে কৰিব নেকি এইবিলাক কাম যদি বিজেপিক কোনোবাই ঠেলি দূৰত পঠাই দিয়ে বিজেপিৰো ক্ষতি হ'ব কিন্তু অসমৰ ক্ষতিও একেধৰণে হ'ব সেইকাৰণে মোৰ মতেদি আন্দোলনটো ৰাস্তা নহয় আলাপ আলোচনাৰ মাজেৰে আগবাঢ়িব লাগিব আৰু সকলো কথাতে দুটা পক্ষ থাকে চৰকাৰে দুইটা পক্ষৰে কথা শুনি আগবাঢ়িব লাগে নহলেতো সব কাম হ'ব বুলি আজিয়ে কৰিব পাৰি ৰাতি